হে গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে। আজি ৰমজানৰ ছেকেণ্ড ডে। পৰিয়ালৰ মাজত থকাৰ আনন্দই বেলেগ নহয় জানো? আমিও সেইকাৰণে আহিছিলোঁ। প্ৰথম ৰোজাটো বোলো ইয়াতেই কৰিম, সেইকাৰণে আহিলোঁ। এতিয়া আকৌ আমি আমাৰ নতুন স্থানলৈ যাবলৈ ৰেডি হ'লোঁ। উপায়ো নাই, কামৰ সূত্ৰে বাহিৰত থাকিবলগীয়া হৈছে। মই কেতিয়াও ৰোজা বুলি নহয়, মই পৰিয়ালৰ পৰা দূৰত অকলে থাকিয়ে পোৱা নাছিলোঁ, কিন্তু এইবাৰে প্ৰথম এনেকৈ ৰোজাৰ মাহটোতো আমি ঘৰত থাকিব পৰা নাই, বাহিৰত এনেকৈ থাকিব লগা হৈছে। এতিয়া যিহেতু দুখন ঘৰ হ'ল, সেইকাৰণে নতুন ঘৰখনলৈও কিবা কিবি বজাৰ কৰিব লগা হৈছে। ইফতাৰ আৰু চেহেৰীৰ কাৰণে আমাক ৰমজান মাহত বহুতখিনি বস্তুৰ প্ৰয়োজন হয়, সেইকাৰণে একেবাৰতে বস্তুবিলাক কিনি ল'লোঁ, যাতে বাৰে বাৰে গৈ থাকিবলগীয়া নহয়। কাৰণ ৰোজা ৰাখি ইফাল সিফাল কৰি থকাটো এটা ডাঙৰ টাস্ক। বহুত কাম থাকে, নামাজ পঢ়িবলগীয়া থাকে, কোৰাণ শ্বৰীফ পঢ়িবলগীয়া থাকে, তাৰ মাজত বজাৰ কৰিবলগীয়া টাইমেই নহয়, আৰু ইফতাৰ কৰাৰ পিছততো আৰু ভাল নালাগে। আজি মই এটা স্পেচিয়েল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া মই প্ৰথমে ৰাইচখিনি বইল কৰি লৈছোঁ। এওঁৱে কৈছে দহি চাৱল খাব বুলি, সেইকাৰণে মই দৈখিনি প্ৰথমে ফেটি লৈছোঁ। মিঠা দৈ হ'লে ভাল, মিঠা দৈয়ে আনিছে। প্ৰথমে মই দৈখিনি ফেটি লৈছোঁ, তাৰপিছত তাৰকা মাৰিব লাগে, জাষ্ট চিম্পল। তাৰকা মাৰিব লাগিলে আপুনি জিৰা অকণমান গৰম তেলত দি দিব, তাৰপিছত নৰসিংহৰ পাত আৰু শুকান জলকীয়া, কেঁচা পিঁয়াজ, হিং এনেকৈ ভাজি ল'ব। তাৰপিছত ওপৰত আপোনালোকে দৈ দিব আৰু বেলেগকৈ বইল কৰি লোৱা আলু ওপৰত কাটি দি দিব। এয়া হৈ গ'ল দৈ। তাৰপিছত আপোনালোকে এনেকৈ ভাতৰ লগত খাই ল'ব পাৰে। আৰু মই ওপৰত দিছিলোঁ অকণমান জিৰা আৰু জলকীয়া। এয়া ৰেডি মোৰ দহি চাৱল।